Welcome to A to Z Maths Assam. আমি ডিসকাস কৰিছিলোঁ LCM and HCF. আজি আমাৰ এইটো ক্লাছ নম্বৰ 6 আৰু আজি আমাৰ টপিক হৈছে কি যদি আমি দুটা সংখ্যাৰ যদি LCM আৰু HCF যদি পূৰণ যদি কৰোঁ সেই পূৰণ ফলটো LCM আৰু HCF ৰ পূৰণ ফলটো সেই সংখ্যাৰ পূৰণ ফলৰ সমান ওকে মেথ এইখিনি চাই ল'বা মেথছত যদি একেবাৰে উইক তেনেহ'লে বেচিক ক্লাছ লেভেল 0 বুলি এটা প্লেলিষ্ট আছে প্ৰথমতে সেইটো চাবা দেন আফটাৰ নম্বৰ চিষ্টেম ওকে তাৰপিছত আমাৰ LCM আৰু HCF চাই ল'বা ওকে আজি এইটো টপিক এইখিনি মুখস্থ ৰাখবা LCM পূৰণ HCF দুটা সংখ্যাৰ আমি LCM আৰু HCF যিটো থাকে সেই দুটা পূৰণ কৰিলে আমি যিখিনি পাওঁ সেইখিনি হৈছে কি সেই সংখ্যা দুটাৰ আৰু এই যিটো ফৰ্মুলা আছে দুটা সংখ্যাৰ ক্ষেত্ৰতে আমাৰ এপ্লিকেবল ওকে সেই দুটা সংখ্যাৰ পূৰণ ফলৰ সমান ওকে আমি এক্সাম্পল ললো 8 and 12 for 8 and 12 for লাষ্ট ক্লাছত যেতিয়া আমি চাইছিলো তেতিয়া আমি LCM আৰু HCF পাইছিলো কিমান HCF আছিল 4 আৰু LCM আছিল আমাৰ 24 ওকে আমাৰ LCM আছিল আমাৰ 24 8 and 12 for আৰু HCF আছিল আমাৰ 4 এতিয়া আমাৰ সূত্ৰ মতে কৈছে কি আমি জাস্ট এটো এক্সামাইন কৰিম আৰু যে হয় না নহয় আমি চাম এটো ওকে LCM পূৰণ HCF LCM আমাৰ আছে 24 HCF আছে আমাৰ 4 আৰু এই দুটা যদি পূৰণ কৰো 16 8 9 96 পালো এটা যদি আমি এই সংখ্যা দুটা পূৰণ কৰো সাপোজ আমি এই সংখ্যা দুটা আমি A আৰু B বুলি ধৰি ললো কেতিয়াবা এইখিনি ঠাইৰ জায়গাত আমি কি কৰিম A আৰু B পূৰণ কৰিম মানে সংখ্যা দুটা আমি A আৰু B বুলি ধৰি লৈছো ওকে তেতিয়া আমাৰ কি হ'ব এই যিখিনি আমি আমাৰ লিখি ৰাখা সময় এইখিনি আমাৰ বাছি যাব ওকে A আৰু B পূৰণ মানে ধৰা সংখ্যা দুটা পূৰণ মানে হৈছে কি আমাৰ 8 আৰু 12 আৰু 12 যে আমাৰ কিমান হৈ যাব 96 ওকে এটো আমাৰ প্রুফ হৈ গল নেক্সট আমি দুটামান কোৱেশ্চন কৰো আজি ওকে the HCF of two numbers 11 HCF তো আমাক দিয়া আছে কিমান HCF দিয়া আছে আমাক 11 আৰু আমাক LCM তো আমাক দিয়া আছে কিমান LCM দিয়া আছে আমাক 693 আৰু তাৰে এটা সংখ্যা আমাক দিয়া আছে কি আমাক 77 সাপোজ আমি A আৰু B সংখ্যা দুটা ধৰিলো A আৰু B আৰু সংখ্যা দুটা তাৰে এটা সংখ্যা A টো আমি ধৰিলো কিমান 77 কিন্তু আমাৰ সূত্ৰ মতে কৈ কি আছে আমাক যে A আৰু B যদি আমি পূৰণ যদি কৰো যদি আমি সংখ্যা দুটা যদি আমি পূৰণ কৰো তেনেহলে তাৰ পূৰণ ফলটো LCM আৰু HCF সমান এতিয়া এয়াৰে মাজত এটা কথা কৈ দিম মই যে ইয়াতে আমি চালো যে সংখ্যা আছে আমাৰ দুটা আৰু LCM আৰু HCF এতে টোটাল বস্তু আছে কি এটা দুটা তিনটা চাৰিটা বস্তু এই চাৰিটা বস্তুৰ এটা সময়ত বা এটা কোৱেশ্চন যদি থাকে আমাৰ এটা সময়ত মাত্ৰ আমাক কেইটা দিয়া থাকিব তিনিটা দিয়া থাকিব আৰু বাকি এটাটো আমাক ওলাব দিব যেনেকৈ কেতিয়া আমাৰ কি হ'ব এই সংখ্যা দুটা আমাক দিয়া থাকিব আৰু LCM দিয়া থাকিব তেতিয়া আমাক HCF ওলাব দিব আৰু সংখ্যা দুটা দিয়া আছে আমাক HCF দিয়া আছে তেতিয়া আমাক ওলাব দিব কিমান LCM টো ওলাব দিব আৰু LCM দুটা দিয়া আছে LCM আৰু HCF আমাক দুটা দিয়া আছে তেতিয়া আমি ওলাব লাগিব কি সংখ্যা দুটাৰ এটা ওলাব লাগিব ওকে আমাৰ মেইন বস্তু হৈছে চাৰিটা সেই চাৰিটাৰ এটা সময়ত আমাক তিনটা দিয়া থাকিব ওকে এখানে ইংলিশ দাও ওকে A পূৰণ B এই দুটা হৈছে আমাৰ সংখ্যা আৰু আমাৰ LCM পূৰণ HCF ইয়াতে আমাক A পূৰণ B যিটো আছে আমাৰ সংখ্যা দুটাৰ এটা সংখ্যা দিয়া আছে আমাক 77 টো দিয়া আছে আৰু B যিটো আমাক বেলেগ নাম্বাৰ আদাৰ নাম্বাৰ হেতু দিয়া নাই সাপোজ আমি হেতু B বুলি ধৰিলো হেতু আমি তেনেকৈ ধৰিলো এতিয়া আমাক LCM দিয়া আছে 693 আৰু HCF দিয়া আছে আমাৰ কিমান 77 এতিয়া আমি অলৰেডি বেসিক ক্লাছত এখিনি ডিসকাস কৰিছিলো যে ইয়াতে আমাক B টো এতিয়া ওলাব লাগে এটা বিল লগত যেটো সংখ্যা আছে 77 হেতু আমাৰ হৈছে কি পূৰণ আৰু পূৰণ থাকিলে সমান চিনৰ পৰা যদি আমি এইফালে যদি আনব লাগে তেনেহলে পূৰণ থকা সংখ্যাটো আমাৰ কি হৈ যাব সংখ্যাটোৰ লগত হৰণ হৈ যাব এটা B টো এইফালে থাকিল 77 টো পূৰণ হৈছিল এইফালে এৰি আমাৰ হৈ যাব কিমান হৰণ এটা সৰি এটো আমাৰ 11 হলে এটা 693 into 11 আমার 11 এর 77 যাব 7 টাইম আর 7 এর ইয়াক যাব 63 কামা যাব 63 টাইম দিম আমি 9 টাইম দিম আর ইয়ার পরে যেটা 63 তো বিয়োগ করি আমার अगेन 6 বাকি রব সেই 6 তো আমার যেটা
3 এর আগত বাম আমাৰ কি হ'ব 63 হ'ব আৰু আমি again 9 টাইম দিম আমাৰ b is equal to হৈ যাব আমাৰ কিমান 99 মানে আমাৰ এটা নাম্বাৰ হ'ল আমাৰ 77 আৰু আন এটা নাম্বাৰ হ'ব কিমান আমাৰ 99 ওকে এইবিলাক ইমান টাইম নালাগে জাস্ট যেহেতু মই বুজাই আছো সেইকাৰণে জাস্ট অলপ টাইমলি বুজাই আছো ওকে আৰু ইয়াতে আমাৰ নেক্সট কুৱেশ্যনটো দিছে আমাৰ যে ধৰা হ'ল the product of the two numbers যে সংখ্যা দুটাৰ পূৰণফল that means আমাক a পূৰণ দি b দি থৈ দিছে a পূৰণ b আমাক কি দি থৈ দিছে ৰহ আৰু hcf তো আমাক দিয়া আছে 10 দিয়া আছে that means আমি কি ওলাব লাগিব LCM আমি ওলাব লাগিব আমাৰ সূত্ৰটো কি আছিল সংখ্যা দুটাৰ পূৰণফল সমান LCM into HCF ইয়াতে আমাৰ সংখ্যা দুটাৰ পূৰণফল আমাক অলৰেডি দিয়া থোৱা আছে আমাক 1500 দি থোৱা আছে LCM তো আমি নাজানো সেইকাৰণে আমি তাক তেনেকৈ থৈ দিলো আৰু HCF তো আমাৰ দি থোৱা আছে 10 এতিয়া আমি যেটো ওলাব লাগে আমি LCM ওলাব লাগে LCM ৰ লগত 10 টো হৈছে পূৰণ আৰু 10 টো যদি আমি এইফালে লৈ আহো 10 টো হৈ যাব আমাৰ হৰণ সেইকাৰণে আমাৰ ইয়াতে তলত আহি যাব এইফালে আহাৰ লগে লগে আমাৰ হৰণ হ'ব আৰু LCM এটা 0 0 কাটি দিলো যেহেতু তলত যদি 1 যদি থাকে হেতু ৰাখো কি নকৰে মিনিং একো নাই that means আমাৰ LCM is equal to হৈ যাব আমাৰ কিমান 150 okay next আমি আৰু এটা কোৱেশ্চন লওঁ আজি okay ইয়াতে আমাক সংখ্যা দুটাৰ LCM দিয়া আছে 210 আৰু হিহঁতৰ গুণফল the product of these two numbers মানে হ'ব কি a পূৰণ b সংখ্যা দুটাৰ পূৰণফল কিমান দিয়া আছে 2940 দিয়া আছে এতিয়া আমাক ওলাব দিছে কিমান HCF ঠিক আছে LCM দিয়া আছে সংখ্যা দুটা দিয়া আছে পূৰণফল দিয়া আছে আমাক তিনটা বস্তু দিয়া আছে এটা বস্তু আমি ওলাব লাগে HCF ওকে আমাৰ সূত্ৰটো হৈছিল কি a পূৰণ b সংখ্যা দুটাৰ পূৰণফল LCM into HCF সংখ্যা দুটাৰ পূৰণফল দিয়া আছে 2940 আৰু আমাৰ LCM দিয়া আছে 210 আৰু আমাৰ HCF আমি ওলাব লাগে HCF যেহেতু আমি নাজানো HCF টো তেনেকৈ থৈ দিয়া যেহেতু আমি HCF ওলাব লাগে HCF ৰ লগত এই 210 টো হৈছে পূৰণ আৰু এইফালে এলি আমাৰ হ'ব হৰণ 2940 আৰু আমাৰ এইফালে থাকিব আমাৰ HCF এটা আমি কাটাকাটিখিনি কৰি দিও 0 0 কাটি দিলো 7 এৰে দুটাকে যায় আছে 7 এৰে ইয়াক যাব 3 টাইম আৰু 7 এৰে ইয়াক দিলো 4 টাইম দিলো প্ৰথমতে 28 হ'ল 1 থাকিল 14 হ'ব 14 7 এৰে যাব 2 টাইম আৰু 3 ৰে 42 যাব কিমান 14 বাৰ যাব that means আমাৰ HCF হৈ যাব আমাৰ 14 আৰু এইটো very very important one বা two question আহা দেখাই যায় okay last এটা বস্তু জাস্ট মই ওয়াকালি ক্লাছৰ এটা জাস্ট বস্তু এটা মই মনত কৰি দিও জাস্ট এটো কভাৰ আপ কালি কৰিম ওটা এটা বস্তু মনত ৰাখা যে আমাৰ HCF and LCM or সদায় আমাৰ কি হয় LCM তো সদায় ডাঙৰ হয় আৰু ডাঙৰ হোৱাৰ ৰিজনটো হৈছে কি এটা HCF LCM ৰ ভিতৰত যদি এটো LCM হয় এই LCM ৰ ভিতৰতে আমাৰ কি হয় সদায় HCF তো মই থাকে যেনেকৈ প্ৰথমতে যেটো আমি एग्जांपल লৈছিলো যে 8 and 12 ৰ যেটো আমি एग्जांपल লৈছো বাৰবাৰ লৈছো এটোৰ আমাৰ HCF হৈছিল আমাৰ কিমান 4 আৰু আমাৰ LCM হৈছিল কিমান 24 আমি 24 টো যদি অলপ এক্সপ্লেইন কৰো তাত আমি লিখিব পাৰো 4 into 6 লিখিব পাৰো এই যেটো 4 আছে সেই 4 টো হৈছে কিমান HCF পূৰণ 6 আমি ক'ব পাৰো কি সদায় LCM ৰ ভিতৰত HCF তো সোমাই থাকে আৰু এটো বস্তু কালিৰ কাৰণে ইম্পৰ্টেন্ট জাস্ট এটো মনত ৰাখবা LCM তো সদায় ডাঙৰ হয় আৰু এই LCM ৰ ভিতৰতে HCF তো সোমাই থাকে okay that's it for today thank you